নুনি পলুৱে কেনেকৈ বাঁহ প্ৰস্তুত কৰে আহকচোন চাওঁ। আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ নুনি পলুৱে বাঁহ প্ৰস্তুত কৰি থকাৰ পৰা। এয়া হ'ল নুনি পলুৰ পকা। আমি নুনি পলুক বাঁহ সাজিবৰ কাৰণে এনেকৈ পাততো দিয়া হয় আৰু লগতে জেঙতো দিয়া হয়। মই ভিডিঅ' যোগেদি নিশ্চয় দেখাম আপোনালোকক। আৰু এতিয়া পকাৰ পাছত এনেকৈ দি দিয়াৰ পাছতে বাঁহ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। নুনি পলুটোৰ পকাৰ পাছত এনেকৈ শুকান পাতত বা জেঙত দিয়াৰ পাছতে যিডোখৰ জেগাত দিয়ে সেইডোখৰৰ পৰা বৰ বেছি বগাই গৈ নাযায়, অলপ বগাই যাব পাৰে, কিন্তু বহুত বেছি এই এৰী পলুৰ নিচিনা বা মুগাৰ নিচিনা পলাই গৈ ক'ৰবাত বাঁহ প্ৰস্তুত নকৰে। আমি য'ত দিওঁ তাতে ৰৈ ধুনীয়াকৈ বাঁহটো প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। এতিয়া চাওকচোন বাঁহটোৰ ভিতৰত কেনেকৈ পলুটোৱে বাঁহ প্ৰস্তুত কৰি আছে। অলপ জিলিকি আছে দেখিছেনে? অলপ পাছতে ডাঠ হৈ যাব বাঁহটো। ইমান ধুনীয়াকৈ প্ৰস্তুত কৰে, চায়ো কিবা এটা ভাল লাগে। আপোনালোকে বাৰু চাই ভাল পায়নে? আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।